সো হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম। আজি একচুৱেলি মই গৈ আছোঁ আপোনাৰ কেলকাতালৈকে। এতিয়া মোৰ গধূলি 5:30 বজাত ট্ৰেইন আছে, 5:40। এতিয়া তাকে মোক ভাইটিয়ে ট্ৰেইন ষ্টেচনলৈকে থ'ব যাব, সেইকাৰণে ওলাই আহিলোঁ। এইটো একচুৱেলি সম্পূৰ্ণ মোৰ অফিচিয়েল ট্ৰিপ হয়। অফিচৰ কামতে মই কেলকাতালৈকে গৈ আছোঁ। একচুৱেলি কেলকাতাত মিটিং আছে, তথাপিতো যিহেতু গৈ আছোঁ সৰু চাই ভ্লগ এটা বনাই দিব আৰু তাকে ভাবি ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকে চাই থাকক, যিমানখিনি দেখাব পাৰোঁ চেষ্টা কৰিম সময় অনুযায়ী। বাকী এতিয়া বলক গৈ থাকোঁ। চ' গাইজ, এতিয়া পদৰ বজাৰ ষ্টেচন আহি পাই গ'লোঁ। এতিয়া মই পদৰ বজাৰ হৈ পিনে সোমাইছোঁ পিছফালেৰে। এতিয়া গৈ আছোঁ ট্ৰেইনৰ কাষলৈ। চ' মোৰ ট্ৰেইনখন এতিয়াও আহি পোৱা নাই। 5:25 আহি পাব আৰু 5 মিনিট। আৰু তাকে ৰৈ আছোঁ এতিয়া। প্লেটফৰ্ম নাম্বাৰ 1তে মোৰ ট্ৰেইনখন আহিব, তাকে 1ৰ কাষতে ৰৈ আছোঁ এতিয়া। চ' গাইজ, ট্ৰেইনৰ ভিতৰত এণ্ট্ৰি হৈ গ'ল এইটো। এতিয়া নিজৰ ডাব্বালৈ যাওঁ, নিজৰ ছিটলৈ। চ' গাইজ, আহি ট্ৰেইনৰ ভিতৰত এতিয়া মোৰ ছিটত বহি দিলোঁ। মোৰ ছিটটো একদম তলতে। ছিটৰ পৰা এনেকৈ ছিট থাকে ন, খিৰিকীৰ সন্মুখতে পাইছোঁ ধুনীয়া ছিট হয়। আৰু এনেকৈ লাহে লাহে গুৱাহাটী ষ্টেচন বিদায় দি দিলোঁ। বাই বাই গুৱাহাটী। অহা 4-5 তাৰিখলৈকে। অহা 5 তাৰিখে আকৌ গুৱাহাটী আহি ৰিটাৰ্ণ পাই যাম। চ' তেতিয়ালৈ বাই বাই। চ' গাইজ, এতিয়া গৈ আছোঁ। কি পাইছোঁ নাজানো, এতিয়া ৰাতি হৈ গৈছে অলৰেডি। তো এটা প্ৰব্লেম হৈ গ'ল। প্ৰব্লেম মানে কি, বিশেষ ডাঙৰ তেনেকুৱা একো নহয়। আজি হ'ল মঙলবাৰ, আৰু মঙলবাৰে মই ভেজ খাওঁ, যিহেতু মই হনুমান মন্দিৰত যাওঁ। তো এতিয়া মানে ট্ৰেইনত আপোনাৰ ভাতৰ অৰ্ডাৰ ল'ব আহিছিলে, আৰু অৰ্ডাৰ ল'ব আহোঁতে মই মানে পাহৰি পিনে, মানুহজনে চিকেনৰ কথা কৈ আছিলে, চিকেন থালিৰ কথা। মই পাহৰি পিনে চিকেন থালি অৰ্ডাৰ দি দিলোঁ। চ' এতিয়াহে মোৰ মনত পৰিছে, অৰ্ডাৰ দিবলৈ অলৰেডি আধা ঘণ্টামান হৈ গ'ল, কিন্তু মোৰ এতিয়াহে মনত পৰিছে যে আজিতো মঙলবাৰ, মইতো চিকেন নাখাওঁ। তাকেই এতিয়া চিন্তা কৰিছোঁ কি কৰোঁ কি নকৰোঁ। মানুহজন আহক, যেতিয়া খাদ্য দিবলৈ আহিব মানে, তেতিয়া কৈ চাম এক্সচেঞ্জ কৰি দিবৰ কাৰণে। যদি দিয়েতো ঠিক আছে, নিদিলে চ' গাইজ, এইমাত্ৰ খানা দিবলৈ আহিলে। খানা দিব আহোঁতে মই তেখেতসকলক ক'লোঁ যে এনেকৈ তেনেকৈ মই ভুলতে মানে চিকেন অৰ্ডাৰ কৰি পালোঁ, মোক নিৰামিষ এক্সচেঞ্জ কৰি দিয়ক। তাৰপাছত ক'তে তেখেতসকলে এনেকৈ মোক নিৰামিষটো এক্সচেঞ্জ কৰি দিলে, আৰু এইটো মোৰ ডিছ আহি গ'ল। এতিয়া টাইম মাত্ৰ হৈছে 8:15, 8:13। চ' এতিয়া খানাটো নাখাওঁ, অলপ দেৰিকৈ খাম, 9টা 9:30 বজাত। সেইটোতে খালেতো নহ'ব। আৰু এয়া চাওক, আমাৰ মোৰ ৰুমৰ ভিতৰত এনেকুৱা। এতিয়া 9:30 বাজে আৰু প্ৰায়। তো এতিয়া ভাতটো খাই লওঁ, আৰু খাই পিনে সোনকালে শুই যাওঁ। তো এতিয়া কি দিছে চাওঁচোন। এইটোতো এক্সট্ৰা ৰাইজ হয়। আচ্ছা, চব্জি, দালি, পনীৰ, ৰাইতা আৰু ভাত। আৰু এইখিনি দাম হ'ল 150 টকা। এইখিনি দাম হ'ল ভেজ থালি 150 টকা। অ'কে, লেটছ ইট।
চ' গাইজ মই এতিয়া ভাত পানী খাই পেলাই মজাকৈ শুই গ'লোঁ। ট্ৰেইনৰ পৰা কম্বল দিছে, এইখন কম্বল প্লাছ গাৰু দিছে, লগতে আপোনাৰ বিচনা চাদৰ এখনো দিছে। তো ধুনীয়াকৈ এতিয়া শুই গ'লোঁ আৰু আজিৰ কাৰণে। বাকী আজিৰ কাৰণে আৰু ইমানতে সামৰিলোঁ। অহাকালি ৰাতিপুৱা 12টা বজাত গৈ পিনে কেলকাতা পাম। তো আকৌ নতুন এটা ভ্লগত লগ পাম। আজি প্ৰথম ভ্লগটো বাৰু ইয়াতে সামৰণি মাৰিলোঁ আৰু কেলকাতা। চ' বাই বাই, গুড নাইট, কালি লগ পাম।